এতিয়া আহিলোঁ নৱৰাত্ৰি ছিৰিজৰ পাৰ্ট 2। আজি মই কথা পাতিম বিয়াৰ ক্ষেত্ৰত। নৱৰাত্ৰিৰ টাইমত কি হয়, যিমানে আমি মেনিফেষ্ট কৰিবলৈ বিচাৰোঁ বা যিকোনো বস্তু আমি যেতিয়া লাইফত বহুত বিচাৰি থাকোঁ আৰু যদি নাপাওঁ, এইখিনি সময়ত পোৱাটো বহুত ইজি হৈ যায় আমাৰ কাৰণে। কাৰণ এই পৃথিৱীখনৰ এনাৰ্জিটো এনেকুৱা ধৰণৰ এনাৰ্জি হৈ থাকে, আমি যেনেকৈ যি বিচাৰোঁ বা আমি যেনেকৈ যি কৰিব বিচাৰোঁ ভাল ৱেত আমি সদায় সেইখিনি ৱেট আমি কৰিব পাৰোঁ। চ' আজিৰ ভিডিঅ'টোত মই ক'ম যাৰ বিয়াৰ ক্ষেত্ৰত প্ৰব্লেম আহি আছে বা যাৰ বিয়াৰ ক্ষেত্ৰত ছোৱালী ল'ৰাৰ যেতিয়া বিয়াৰ কথা পাতে প্ৰব্লেম আহি যায় বা কনফ্লিক্টছ আহি যায় সিহঁতৰ ৰিলেশ্যনশ্বিপৰ ওপৰত, কোনোবাই বিয়া পাতিবলৈ চেষ্টা কৰিছে কিন্তু ছোৱালী পোৱা নাই বা ল'ৰা পোৱা নাই, তেতিয়াহ'লে এইখিনি উপায় কৰিব। যাৰ কাৰণে লাগিব আপোনালোকক বুটৰ দাইল। বুটৰ দালি আপোনালোকে মাৰ্কেটত কিনিব পাৰিব। 1 কেজি প্লাছ 200 গ্ৰামছ আকৌ এড কৰিব কোৱান্টিটিটো। লগতে আপোনালোকক লাগিব 1 লিটাৰ গাখীৰ বা 1.5 লিটাৰ গাখীৰো ল'ব পাৰে। এইখিনি বস্তু আপোনালোকে মানডে কৰিব আৰু এই উপায়টো 5টা মানডে কৰিব লাগিব। নৱৰাত্ৰিৰ পৰা ষ্টাৰ্ট কৰি প্ৰত্যেক মানডে আপুনি 5টা যেতিয়ালৈকে হৈ নাযায় তেতিয়ালৈকে আপোনালোকে কণ্টিনিউ কৰিব লাগিব এই উপায়। যদি কোনোবা মহিলাই কৰি আছে, পিৰিয়ডছৰ টাইমতো কণ্টিনিউ কৰিব পাৰে আৰু যদি পুৰুষে কৰি আছে কণ্টিনিউ কৰিব, ষ্টপ কৰি নিদিব এই উপায়টো। মানডেৰ পৰা ষ্টাৰ্ট কৰি এইখিনি বস্তু নিজৰ মূৰৰ ওপৰতে এণ্টি ক্লকৱাইজ 11 টাইমছ ঘূৰাই যিকোনো গৰীব মানুহ ডনেট কৰি দিব। এতিয়া এনেকুৱা ধৰণৰ মানুহ ডনেট কৰিব যদি নিজে বনাই খায় এইখিনি বস্তু বা নিজে সঁচাকৈ ইউজ কৰে। নহ'ব কিছুমান দেখা যায় কি মানুহে বিক্ৰী কৰি পেলাই খাই লয়। তেনেকুৱা ধৰণৰ মানুহ নিদিব পৰামৰ্শে ট্ৰাই কৰিব কি একদম যেন কাৰোবাৰ নিদিয়ে আৰু সেই নিদি পাৰ্চেণ্টটোকে যাতে দিব পাৰিছে তেনেকৈ ধৰণে আপোনালোকে ডনেট কৰিব পাৰে মানডে। আৰু ট্ৰাই কৰিব তাতে আপোনালোকে যেতিয়া ডনেট কৰে নিজৰ মনৰ কথাটো মনে মনে কৈ থাকিব। তেওঁক ক'ব নালাগে, নিজৰ মনৰ ভিতৰতে কৈ থাকিব যে আমাৰ এখন ভালকৈ বিয়াখন হৈ যায় বা আমি এটা ভাল ল'ৰা পাওঁ বা ছোৱালী পাওঁ, যি ইচ্ছা আপোনালোকে ক'ব। তাৰপিছত আপোনালোকে ঘূৰি গুচি আহিব আৰু সেইদিনাখনে যদি পাৰে যদি আপোনালোকে গৰুক ফিট কৰিব পাৰে, যিকোনো বস্তু খাব পাৰে, এতিয়া ঘাঁহ খাব পাৰে বা মগু খুৱাব পাৰে বা ৰুটি বনাই খাব পাৰে, যি ইচ্ছা যেনেকৈ ভাল পায় গৰুক যদি খুৱায় তেতিয়াও কিন্তু খুব ভাল। যদি আপোনালোকে মনত ৰাখিব গৰুক আৰু যদি এই